হেল্ল' গাইজ, ঘৰত ভাত খাবা চাউল নাই। তাৰপিছত দুইটাই ক'লা চাউল লৈকে যাব পা। মই ক'লো যাম দে। আৰু এনেকৈ আহিলোঁ মই। আৰু আমাৰ ৰাস্তাটো ইমান বেয়া, মানে গাড়ী চাড়ী যেনে গৈছে। আৰু এতিয়া আমাৰ গাঁৱৰ স্কুল আৰু এনেকৈ পাকা ৰাস্তা আহি পালোঁ। আৰু আহি পেলাই আমি ৰাজাগড়ৰ চৰিয়াচক পালোঁ। ইয়াৰ পৰা মানে বাছ ট্ৰাক যায়, মানে একে নাৰী, গুৱাহাটী, চিপাঝাৰ, মঙলদৈ এইবিলাক চব ইয়াৰ পৰাই যায়। আৰু আমি উঠিব লগা হ'লে ইয়াৰ পৰা যাব লাগে। আৰু এনেকৈ আহি পালোঁ। আৰু এতিয়া ফেক্টৰী, আৰু এতিয়া পাত চাত বন্ধ নাই, এতিয়া পাত চাত অহাই নাই এতিয়ালৈকে। আৰু এনেকৈ যাই আছোঁ নালাপাৰালৈকে। আৰু আমি এনেকৈ নালাৰ পৰা আহি পালোঁ। নালাৰ পৰা আহি দোকানখনলৈ আহিলোঁ আৰু চাউল বেগত ধুনীয়াকৈ ল'লোঁ আৰু গাড়ীত ইয়াত লৈ ল'লোঁ। আৰু এটা কথা কওঁ, মই মানে আমাৰ জুবিন দা যেতিয়া ঢুকাইছিল তেতিয়াৰ পৰা মানে বৰষুণ চৰষুণ একো নাই। আৰু মানে বাগানতো এই পাত চাত নোহোৱা হৈ গৈছে আমাৰ ইয়াতে। এতিয়া এই পাত আহিব লগা টাইম হৈ গৈছে, কিন্তু এতিয়া অহা নাই। আৰু এতিয়া বৰষুণ চৰষুণ নহ'লে ক'ৰ পৰা আহিব। আৰু মই ঘৰত আহি চাউল বেগ ধুনীয়াকৈ থৈ দিলোঁ আৰু ঘৰৰ ভিতৰত। আৰু আমাৰ এতিয়া কি কৰিছে, এইটো ওপৰত বান্ধিছে, মানে ৰাস্তা মানুহ যাতে তেতিয়া দেখা পাব আৰু হাঁহি উঠিব অলপ, সেইকাৰণে এতিয়া ওপৰত বান্ধি থৈছে। আৰু এতিয়া আমাৰ মাইনা এইটো সৰুৰ পৰা এনেকুৱা অলপ এই আৰু কি ক'ম আৰু নকওঁ আৰু বেলেগকৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই গাইজ। আৰু বহুত কষ্ট কৰি বনাওঁ, আৰু লাইক চাইক কৰিব। বাই বাই।